জটিল কৰ্কট ৰোগত আক্ৰান্ত টিয়ক ৰৰৈয়াৰ এগৰাকী মহিলা বিগত 7 বছৰে কৰ্কটৰ সৈতে যুঁজি আৰ্থিক সংকটত ভুগিছে মহিলাগৰাকী চৰকাৰৰ স্বাস্থ্য বীমা আঁচনিত অন্তৰ্ভুক্ত নোহোৱা মহিলাগৰাকীয়ে অৱশেষত উপায়ন্তৰ হৈ সহায় বিচাৰিছে সহৃদয়বান লোকৰ আৰু এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ বৰাই এগৰাকী তীব্ৰ মনোবল থকা মহিলা যি দুৰাৰোগ্য কেঞ্চাৰৰ সৈতে বিগত 2019 চনৰ পৰা 2019 চনৰ পৰা তেওঁ যুঁজি আহিছে প্ৰায় 7 বছৰ তেওঁ যুঁজি আহিছে মানসিকভাৱে তেওঁ হাৰ মনা নাই কিন্তু আৰ্থিকভাৱে তেওঁলোক হাৰ মানিছে আৰু মোৰ লগত আছে সেইগৰাকী সাহসী মহিলা নীলিমা শইকীয়া বৰা নীলিমা শইকীয়া বৰা কওকচোন মানে 2019 চনৰ পৰা মই প্ৰথম তেতিয়া আমি এই ট্ৰিটমেণ্টটো কেনেকৈ চলাইছিলোঁ মানে আমাৰ অকণমান মজুত টকাও নাছিলে দুটা লৈছিলোঁ তেতিয়া মানে প্ৰাইভেট স্কুলত পঢ়ুৱাই আছিলোঁ তাৰপিছতে মই এটা বন্ধন গোটৰ ঋণ লৈছিলোঁ মানে এখন ব্যৱসায় কৰিম বুলি লৈছিলোঁ 2 লাখ টকা সেই 2 লাখ টকাই মোক ট্ৰিটমেণ্ট প্ৰথমৰ পৰা আৰম্ভ কৰিলোঁ তাৰপিছতে মানুহজনেও ইটো সিটো কৰি অলপ পইচা গোটালে তাৰপিছতে মানুহে সহায় কৰিলে ঘৰৰ মানুহ বা চিনাকি বা ধৰি বহুতে মানে গোটেইখিনি সহায় কৰিলে তাৰপিছত আমাৰ ফেচবুকৰ এটা অনুশীলন গ্ৰুপ বুলি সেই গ্ৰুপটোৱে মোক এতিয়ালৈকে বৰ্তমানলৈকে গোটেই মানে শাৰীৰিক মানসিক আৰু আৰ্থিক প্ৰতিটো দিশতে প্ৰতিজনে মানে বৰ্তমানলৈকে প্ৰতিজনে প্ৰতিটো কয় তাৰপিছতে মোক ফেচবুকৰ মানে চিনাকি তেনেকৈ কেইবাজন দাদা বাইদেউ তেনেকৈ মোক আপোনাক শুভাকাংক্ষীসকলে যি পাৰে সহায় সাৰথি কৰিছে লগতে মানসিকভাৱেও আপোনাক তেওঁলোকে সাহস দি আছে আৰু আপুনি কেঞ্চাৰত আক্ৰান্ত হৈছে আপুনি কৈছে আপুনি মানসিকভাৱে ভাগি পৰা নাই আপুনি ৰোগটো হৈছে যুঁজিছে নহয় যুঁজি আছোঁ 19 চনৰ পৰা মই 22 চনলৈকে মোক 19 চনৰ অক্টোবৰলৈকে ট্ৰিটমেণ্ট চলিলে কণ্টিনিউ তাৰপিছতে ভাল হ'ল 22 চনলৈকে 3 মাহৰ মূৰে মূৰে 22 চনত মই গৈ আছোঁ তাৰপৰা 22 চনত মোৰ পুনৰ আকৌ হ'ল তাৰপিছত অভাৰীত আকৌ ওলালে তাৰপিছত 6টা কেমো দিলে তাৰপৰা 16টা মেইনটেনেঞ্চ বুলি কয় মেইনটেনেঞ্চ ল'লোঁ তাৰপৰা ভাল নহ'ল তেতিয়া মই আকৌ চেন্নাই গ'লোঁ তাৰপৰা চেন্নাইত গোটেইখিনি পৰীক্ষা কৰাৰ পাছত তেখেতসকলে এটাই মোক ক'লে সেই কথাটোত মানে মই বহুত সাহস আৰু সুখী হ'লোঁ যে অসমত ইমান এটা ডাঙৰ অপাৰেশ্যন যিটো নেকি মানে হোৱা নাই বুলি কৈছে এতিয়ালৈকে অসমত তাৰমানে হোৱা নাই সেইটো অপাৰেশ্যন যে সেইগৰাকী ডক্টৰক আমি বহুত চেলুট জনাইছোঁ যে অসমত ইমান ডাঙৰ অপাৰেশ্যন কৰিলে চেন্নাই ডক্টৰে কৈছে চেন্নাই ডক্টৰে কৈছে যে ইমান এটা ডাঙৰ অপাৰেশ্যন গুৱাহাটী বি বৰুৱাত উপাসনা বৰুৱা বাইদেৱে ডক্টৰৰ নাম সুধিছে ফোন নাম্বাৰ লৈছে যে আমি তেখেতৰ লগত যোগাযোগ কৰিম যে ইমান এটা ডাঙৰ অপাৰেশ্যন আৰু বিশেষকৈ আপুনি যে ইমান সাহসী আপোনাক ডক্টৰেও আপোনাক সাহস দিব লাগিব নতুন আপুনি কেলৈ ইমান হেৰি হৈ থাকিব তেতিয়া কৈছে যে আপুনি পুনৰ বি বৰুৱালৈ যাওক বি বৰুৱাতে গোটেই ট্ৰিটমেণ্টখিনি কৰক বি বৰুৱাই আপোনাক যেনেকৈ কয় আপুনি তেনেকৈ কৰক এতিয়া বৰ্তমান আপোনাৰ কি ট্ৰিটমেণ্ট চলি আছে এতিয়া বৰ্তমান মোৰ মেইনটেনেঞ্চ চলি আছে এইটো কেমোথেৰাপি মেইনটেনেঞ্চ কেমো হয় এইটো কিমান দিনৰ মূৰে দিব লাগে এইটো 21 দিনৰ মূৰে 21 দিনৰ মূৰে দিব লাগে 21 দিনৰ আৰু গোটেই বস্তুটো কিমান খৰচ হয় 21 দিনৰ মূৰত 21 দিনৰ মূৰত মানে মোৰ ব্লাড টেষ্টৰ পৰা ধৰি গোটেইখিনি লগাই 15,000 টকা লয় তাত আৰু থকা খোৱা বেলেগ সেইখিনি বেলেগ মানে আপোনাক থকা খোৱা অহা যোৱা পাতি পেলাই মোটামুটি 20,000 টকা লাগে কিমান দিন ল'ব লাগিব এইটো 1 বছৰ ল'ব লাগিব এতিয়া আপুনি কিমান দিন ল'লে মোৰ প্ৰায় 8 মাহমান গৈছে এতিয়া মেইনটেনেঞ্চ কেমো তেওঁ 21 দিনৰ মূৰে মূৰে ল'ব লাগিব এবছৰ ল'বলৈ ডাক্তৰে পৰামৰ্শ দিছে আৰু এবাৰত তেওঁ খৰচ হয় অহা যোৱা থকা খোৱাৰ পৰা ধৰি পেলাই তেওঁ খৰচ হয় প্ৰায় 20,000 টকা চিন্তা কৰক 21 দিনৰ মূৰে মূৰে তেওঁ এবছৰ ল'ব লাগিব তেওঁলোক এতিয়া আপুনি কৈছে যে আপোনালোকৰ যি মাটি আছিলে সেই মাটিও বিক্ৰী কৰিব লাগিব তাৰমানে কি একো যেতিয়া উপায় নহ'লে ল'ৰা ছোৱালীকো পঢ়াব লাগিব তেতিয়া কি কয় চিত্ৰলেখা শিক্ষা বিকাশ মন্দিৰৰ গোটেই চালিকা শক্তি আৰু সঞ্চালক মহোদয় তেওঁলোকে মোক 2টা ল'ৰা ছোৱালী তেতিয়া ক'লে যে আপুনি ভাগি নকৰিব আমি ল'ৰা ছোৱালী 2টাৰ লগত আছোঁ আৰু তেখেতসকলে মোক গোটেইখিনি মানসিকভাৱে ছাপোৰ্ট দি 2টা ল'ৰা ছোৱালীক ফ্ৰীকৈ পঢ়ুৱালে আৰু ফ্ৰীকৈ পঢ়ুৱাই ল'ৰাই এইবছৰ এয়া মানে মেট্ৰিকত 3খনৰ লেটাৰ পাই 81% লৈ পাছ কৰিছে